নমস্কাৰ প্ৰিয় বন্ধুসকল, মই আজি ৬৫ বছৰীয়া এজন কৃষকৰ কাষত উপস্থিত আছোঁ, এজন দানী ব্যক্তিৰ কাষত উপস্থিত আছোঁ। তেওঁ এটা ভিতৰুৱা অঞ্চল নতুন মেলেং নৈৰ কাষতে আছে। তেখেতৰ ঘৰৰ কাষতে থকা এটুকুৰা মাটি দান কৰিছে আৰু সেই মাটিত তেখেতৰ ছোৱালীৰ নেতৃত্বত এটা মহিলা আত্মসহায়ক গোটে উইভিং চেণ্টাৰ এটা চলাই আছে সুন্দৰকৈ। কিন্তু তেখেতে ৬৫ বছৰ যদিও তেখেতে এনেই ঘৰত বহি নাথাকে। চাওক, মই প্ৰথমতে বাৰীখন দেখুৱাইছোঁ, এখন সুন্দৰ বাৰীখন। আৰু এই যে দেখিছে, আমাৰ এই অঞ্চলটোত বান্দৰৰ উৎপাত। এইবিলাক জাটকা মেচিন দি থোৱা আছে। এইবিলাকতে লাগি বান্দৰে মানে ভয় খায়, তেতিয়া পাচলি অনিষ্ট কৰিব নোৱাৰে। মই সমগ্ৰ পৰিৱেশটো দেখুৱাইছোঁ। আপুনি এই বাৰীত কিমান সময় কাম কৰে? বাৰীত থাকোঁ আৰু মই থাকেই নেকি? এই ঘাঁহ কাটি আছিলোঁ গৰুলে। গৰুলে ঘাঁহ কাটি আছিলে। ইয়াতে বাৰীত কি আছে পাচলি? এতিয়া তুৰৈ আছে, এইবোৰ দাংবডি লগাইছোঁ। আকৌ আমি যাওঁচোন, বলক বাৰীখনৰ ভিতৰলৈ সোমাই যাওঁ। মই বাৰীখনৰ বন্ধুসকল, মই আপোনাক তেখেতৰ বাৰীখন দেখুৱাইছোঁ। এইবোৰ তুৰৈ লাগি আছে। এইবোৰ দেখিছে, তুৰৈ লাগি আছে। এইটো এটা ডাঙৰ হৈছে তুৰৈ, এইটো তুৰৈ লাগি আছে। এইফালে চাওক, এইবোৰ ডাঙৰ ডাঙৰ তুৰৈ লাগি আছে। মই ভিতৰলৈ সোমাই আহিছোঁ। এইবোৰ চব ডাঙৰ ডাঙৰ তুৰৈ লাগি আছে, খুব সুন্দৰকৈ তুৰৈ লাগি আছে। তেখেতে নিজৰ কষ্ট আৰু সাধনাৰে তেখেতে এই বাৰীখনতে ৬৫ বছৰ হৈছে যদিও এলাহ কাটি কৰি গোটেই কৰ্মতে জড়িত হৈ থাকে। আপুনি যে আপুনি যে মাটি টুকুৰা দান কৰিলে, কেনেকুৱা লাগে মনটো? মাটিত দান দিলোঁ যদি মই এতিয়াও নামাকৰণ নহ'ল, মই মৰিয়ে থাকিলোঁ, এতিয়া একো কাম নহ'ল। কিয় তেখেতৰ ঘৰৰ কাষতে যিটো উইভিং চেণ্টাৰ আছে, সেই উইভিং চেণ্টাৰটো তেখেতৰ মনৰ ইচ্ছা যে তেখেতৰ নামেৰে সেই মাটি টুকুৰা নামাংকিত হ'ব লাগে। কিন্তু আজি পৰ্যন্ত সেইটো নামাংকিত হোৱা নাই। মই সমগ্ৰ বাৰীখন দেখুৱাবলৈ আকৌ প্ৰয়াস কৰিছোঁ আপোনালোকক। এইবোৰ চব বস্তু এইবিলাক লাগি আছে, বিভিন্ন ধৰণৰ বস্তু লাগি আছে। বৰ্তা, আজি মই 1 কেজিমান কিনি নিম আপোনাৰ পৰা দেই। এইবোৰ চব বস্তু লাগি আছে, এইবিলাক লাগি আছে। এইবোৰ দেখুৱাইছোঁ, এইবিলাক অমিতা এইবোৰ অমিতা গছ দেখুৱাইছোঁ, সুন্দৰকৈ দেখুৱাইছোঁ পৰিৱেশটো। তেখেতে পৰে নহয় জানো, ৰ'দ পৰি পেলাই মানে হেৰি হয়। এতিয়া বান্দৰটো ইয়াৰ পৰাই নিৰাময় হয়। এইটো হাতীয়েটো দেখুৱাইছোঁ। এই অঞ্চলটো বান্দৰৰ উৎপাতৰ পৰা এই অঞ্চলটোত খেতি কৰিব নোৱাৰে। তেখেতে জাটকা মেচিন দি লৈছে। চাওক, তেখেতে এই বাৰীখনতে, এই বিচনাখনতে বহি তেখেতে কেতিয়াবা জিৰণি লয়। এইটো এটা জাটকা মেচিনটো দেখুৱাইছোঁ। এইটো যিটো মেচিন আছে, আমাৰ এই অঞ্চলটোত যথেষ্ট বান্দৰৰ উৎপাত আছে। এই বান্দৰৰ উৎপাতৰ কাৰণে এই জাটকা মেচিনত লাইনটো আহে, এইফালে লাইনটো আহি পেলাই এই এচাৰ মাৰি দিয়ে। বস্তুটো নমৰে, বান্দৰ নাহে নহয়, নাহে। এতিয়া এচাৰ মাৰি দিয়ে। বান্দৰবোৰ এচাৰ মাৰি দিয়ে, ভয় খায়। কিমান খৰচ হৈছে এইটোত? এইটো 13,000 পৰিলে। 13,000 পৰিছে। আপোনালৈ আমি সুস্বাস্থ্য কামনা কৰিছোঁ। এইকেইটা আপোনাৰ ফিচাৰী নেকি? হয়। এইফালে ফিচাৰীকেইটাও দেখুৱাইছোঁ, বৰ্তাৰ ফিচাৰীকেইটা আপোনালোকক দেখুৱাইছোঁ। বৰ্তা, আৰু কওক, কিবা ক'ব নেকি? আপুনি বৰষুণ দিলে ইয়াতে থাকে চাগে? ইয়াত ৰাতি কেতিয়াবা শুবলৈও ভাল পোৱা। ইয়াৰ ঘৰ দেখিছে, এইটো একদম ঠাণ্ডা ঘৰ। ঠাণ্ডা, ঘৰটো ঠাণ্ডা। এইটো দেখিছে, এইটো পাম ঘৰটো মই আপোনালোকক দেখুৱাইছোঁ। বনাই থোৱা টকৌ পাতে বনোৱা এইটো পাম ঘৰ। পাম ঘৰটোত বৰ্তা ৰাতিও থাকে কেতিয়াবা। গোটেই বাৰীখনেই তেওঁৰ জীৱন। বাৰীখনৰ শাক পাচলিবোৰ ক'ত বিক্ৰী কৰে? বজাৰ দিয়ে। কালি এইবোৰ ঘৰতো দি দিওঁ। ঘৰে ঘৰে দিয়ে নহয়, ঘৰতে মানুহে লৈ যায়। ঘৰৰ পৰা মানুহে লৈ যায়। অকল মই গোবৰ খেতিটোহে। গোবৰ, বেলেগ শাক পাচলি মানে বেলেগ দৰৱ নিদিয়ে? দৰৱ নিদিয়ে, অকল গোবৰেই মোৰ। আপুনি ভেটিবোৰ তললৈ মন কৰিলে অকল গোবৰেই। বন্ধুসকল, মই আপোনালোকক পুনৰ এই বাৰীখনলৈ আহিবলৈ আহ্বান জনাইছোঁ। বৰ্তাৰ কাষলৈ আহিব আপোনালোকে, মনটো ভাল লাগিব। তেখেতৰ কাষতে ফিচাৰী আছে আৰু তেখেতৰ বয়স এতিয়া 65 বছৰ। এই 65 বছৰীয়া ব্যক্তিজনে নিজৰ স্বাস্থ্য সুন্দৰ কৰি ৰাখিছে।